আইঐ মৰিলো ঐ। ডক্তৰ ডক্তৰ কোন ক'ত আছা সোনকালে আহা। আপুনি ইমানকৈ কিয় মাতিছে? আৰু আপুনি লাখুটি লৈ বিচনাত শুই গ'ল যে? আপোনাৰ কি ইমান ইমাৰ্জেঞ্চি আছিল? ডাক্তৰ বোপা, কি ক'বা আৰু, লাখুটি লৈ লৈ অভ্যাসেই হৈ গ'ল নহয়। লাখুটিডাল এৰি এতিয়া থাকিবই নোৱাৰো। সেইকাৰণে লাখুটি লৈ বিচনাত পৰিবলগীয়া হ'লো। বাৰু কওকচোন, আপুনি ইমানকৈ কিয় মাতিছিলে? গা বেয়া লাগিছে নেকি? কি হৈছে আপোনাৰ? মোৰ ঘৰলৈ বৰকৈ মনত পৰিছে অ'। মোৰ ঘৰৰ কোনোবা আহিছে নেকি মোক খবৰ ল'বলৈ? যদি আহিছে পঠিয়াই দিয়াগৈচোন। ককা, আপোনাৰ ঘৰৰ এতিয়ালৈকে কোনো অহা নাই দেখোন। আপোনাক আশ্ৰমৰ পৰাহে অনা হৈছে ইয়ালৈ। মই পাহৰিছিলোৱেই। মোক যে সিহঁতে বৃদ্ধাশ্ৰমত এৰি থৈ গ'লহি। মোৰ পোনা পোৱালিটোলৈ বৰ মনত পৰিছেও। আপুনি কৃপা কৰি তেওঁলোকক মাতি দিব পাৰিব নেকি বাৰু? মই আপোনাৰ আশ্ৰমৰ পৰা নম্বৰটো লৈ আপোনালোকৰ ঘৰলৈ ফোন কৰিম বাৰু। আপুনি এতিয়া আৰাম কৰক। মোৰ যে ককালৈ ইমান মনত পৰিছে। ককাই ইমান মৰম কৰিছিল মোক। মোৰ মা দেউতাৰ মোৰ কাৰণে সময়েই নাই। মা দেউতাই যে কিয় ককাক জানো আশ্ৰমলৈ পঠিয়াই দিলে। মই মা দেউতাহঁতক বুজাব লাগিব। মই ককাৰ অবিহনে থাকিব নোৱাৰোঁ। মোৰ কথা মাহঁতে এনেও বুজি পাব। মই জোৰ কৰিলে ককাক আকৌ তেওঁলোকে লৈ আনিব। যাওঁ, মই মাহঁতৰ ওচৰলৈকে যাওঁ। এবাৰ কৈ চাওঁগৈচোন। দেউতাৰ আজি কেইবাদিনো ধৰি খবৰ পোৱা নাই দেখোন। মোৰ কিবা মনটো ভাল লগা নাই, ভয় ভয় লাগিছে। আমি খবৰ এটা ল'লে ভাল হ'ব নি বাৰু? তুমি কি ভাবা? ফোন কৰিবলৈ তাত চাগে কিবা ফোনৰ ৰিচাৰ্জ নাইকিয়া হ'ব পাৰে। সেইকাৰণে হয়তো ফোন কৰা নাই। আমি উপযাচিকে ফোন কৰিম। তেওঁ ইয়াত থাকিলে ইটো নকৰিবা, বোৱাৰী সিটো নকৰিবা। মই সেইবিলাক বেয়া পাওঁ। সেইকাৰণে আশ্ৰমত থৈ আহিলোঁ। এতিয়া তাত থোৱাৰ পিছতো অকল তেওঁৰ কথা। শান্তি নাই আৰু মোৰ। তেনেকৈ কিয় কৈছা মামনি? এইটো ভাল কথা নহয় নহয়। মোৰ দেউতাই তোমাৰ ভালৰ কাৰণেহে কয়। তুমি দিনে ৰেখাই বাহিৰত ঘূৰি ফুৰা, সেইকাৰণেহে তোমাক মানা কৰিছিলে। তোমাৰ কথা শুনিয়ে মই দেউতাক আশ্ৰমত থ'বলগীয়া হ'ল, যাতে ঘৰখনত কাজিয়া পেচাল কম হওক। কিন্তু তুমি এতিয়াও ভাল নহ'লা আৰু। এতিয়া মোকে দুখ দিয়া। সকলো মোৰ গাতে দুখ। তোমালোকৰ পৰা আৰু নোৱাৰিছোঁ। মা, তুমি ককাৰ বিষয়ে ইমান বেয়াকৈ ভাবা? মই ভবাই নাছিলোঁ। তুমি মোক মিছাই ক'লা যে ককা ইয়াত থাকিবলৈ লগ নাই বাবে ককা আশ্ৰমলৈ যাবলৈ বিচাৰিছে বুলি। এতিয়াহে আচল কথাটো গম পাইছোঁ। ককা মানে তোমাৰ কাৰণে গ'লগৈ ন? তুমি খেদি পঠিয়ালা ককা? মাইনা, তুমি কেতিয়া আহিলা? তুমি ডাঙৰ কথা শুনি আছিলা? এনেকৈ শুনিব নাপায় নহয় আনৰ কথা। শুনিব নাপায় মা। মই শুনো বুলি শুনা নাছিলোঁ। তোমালোকক ককালৈ মনত পৰিছে বুলি ক'বলৈহে আহিছিলোঁ। কিন্তু শুনি ভালেই কৰিলোঁ। এতিয়া তোমাৰ আচল স্বভাৱটো গম পালোঁ মই। তেনেকৈ নক'বা মাইনা। মই জানি বুজি কৰা নাছিলোঁ। মোৰ ভুল হৈ গ'ল। হ'ব মা, তুমি এতিয়া কান্দিব নালাগে। তুমি আজি ককাৰ লগত যেনেকুৱা কৰিছা, ময়ো যদি ডাঙৰ হৈ তোমালোকৰ লগত তেনেকুৱা কৰোঁ, তোমাৰ কেনেকুৱা লাগিব? ঠিকেই কৈছা তুমি মাইনা। ময়ো মাক কিমান বুজাইছোঁ, নাই তেওঁ নুশুনে। এতিয়া তুমি ক'লে হয়তো বুজিব। মাইনা, মই বুজিছোঁ। মই এনেকুৱা ভুল কৰিব নালাগিছিলে। মোক
এইবাৰলৈ ক্ষমা কৰি দিয়া। আমি ককাৰ ওচৰলৈ যাম আৰু ককাক পুনৰ ঘৰলৈ লৈ আনিম। ৰ'বাচোন, মোৰ ফোন বাজিছে, মই ৰিচিভ কৰি লওঁ। হেল্ল', কোনে ক'লে বাৰু? মই ডক্টৰ আদিত্যই কৈছোঁ, চিটি হস্পিটেলৰ পৰা। অঁ, কওকচোন ডক্টৰ আদিত্য, কি কাৰণে বা আপুনি মোলৈ ফোন কৰিলে? আপোনাৰ দেউতা যোৱা 3 দিন ধৰি হস্পিটেলত আছে। তেওঁৰ গাটো বেছিকৈ বেয়া। আপোনালোকক এবাৰ দেখা কৰিব বিচাৰিছে। আপোনালোক পাৰিলে আজি আহিবচোন। কি? দেউতাৰ গা বেয়া? আমি গৈ আছোঁ। দেউতাৰ বোলে গাটো বেছিকৈ বেয়া। হস্পিটেলৰ পৰা ডক্টৰ আদিত্যই ফোন কৰিছিলে। আমি এতিয়া যাব লাগিব। ককাৰ কি হৈছে? বলক সোনকালে যাওঁ। দেউতাৰ মোৰ কাৰণেই চাগে গা বেয়া হ'ল। এতিয়া কটা কৰিব নালাগে। ব'লা সোনকালে যাওঁ। ককা আমি আহিছোঁ চোৱাচোন। মাইনা, তুমি আহিলা। মোৰ তোমালৈ বৰ মনত পৰি আছিল। তোমাক দেখি মোৰ মনটো ভাল লাগিছে। দেউতা, মোক ক্ষমা কৰি দিয়ক। মই বৰ ডাঙৰ ভুল কৰিলোঁ। মোৰ ভুলৰ হয়তো ক্ষমা নাই, কিন্তু তথাপিও মই নিজৰ ভুল শুধৰাবলৈ চেষ্টা কৰিম। আপুনি আমাৰ লগত আকৌ ঘৰলৈ যাব লাগিব। আমি সকলোৱে মিলিজুলি ভালকৈ থাকিম। দেউতা, মামনিয়ে ঠিকেই কৈছে। আমাৰ বৰ ডাঙৰ ভুল হ'ল। তোমাক কেনেকৈ আমি উলিয়াই দিব নালাগিছিল। এতিয়া সকলো ঠিক হ'ব। তুমি আমাৰ লগত যাব লাগিব। আমি তোমাৰ সম্পূৰ্ণ যত্ন ল'ম। আৰু মাইনাই তুমি গ'লে বহুত ভাল পাব। অঁ, আপোনালোক পালেহি। আপোনালোকৰ দেউতা এতিয়া আগতকৈ যথেষ্টমান ভাল পাইছে। আপোনালোকে তেওঁক ঘৰলৈ লৈ যাব পাৰিব। তেওঁৰ যত্ন ল'ব লাগিব, কিন্তু তেওঁ বহুত দুৰ্বল হৈ আছে। খোৱা বোৱাৰ লগতে মানসিকভাৱেও তেওঁ কোনো কষ্ট যাতে নহয়, সেইটোৰ প্ৰতি ধ্যান ৰাখিব। নিশ্চয় ডক্টৰ, আমি তেওঁক যথেষ্ট ধ্যান ৰাখিম। আৰু আপোনাক যথেষ্ট ধন্যবাদ। কাৰণ আপুনি ফোন নকৰা হ'লে আমি দেউতাৰ স্বাস্থ্যৰ বিষয়ে গম নাপালোহেঁতেন। ধন্যবাদ ছাৰ। আপুনি আজি ফোন কৰাৰ বাবে মই এতিয়া মোৰ পৰিয়ালটোক পুনৰ লগ পালোঁ। এতিয়া মই বহুত সুখী। জীৱনটো এতিয়া মই ভালকৈ পাৰ কৰিব পাৰিম আৰু আপোনালৈ অশেষ ধন্যবাদ। ধন্যবাদ দিব নালাগে। আপোনালোকক সুখী দেখি ময়ো যথেষ্ট সুখী হৈছোঁ। এনেদৰেই আপোনালোকে সকলোৱে মিলিজুলি থাকিব। ঠিক আছে ছাৰ, আপুনি চিন্তা নকৰিব। এইবাৰ মই ককাৰ নিজেই যত্ন ল'ম আৰু এইবাৰ আমাৰ পৰিয়ালটিক মই ভাগিবলৈ নিদিওঁ।